ইমান ডাঙৰ ঘৰটো থাকোঁতে কিয় আৰু বেলেগ ঘৰ ল'ব লাগে? দৰকাৰ নাই নহয়। নহয় মানে মা আপুনি বুজি পোৱা নাই, আপুনি বেয়া ভাবিছে কথাটো। ঘৰটোত আমি থাকিম বুলি লোৱা নাই তোমা, গম পাইছেনে? মানে আজিকালি ঘৰ এটা সম্পত্তি, গম পাইছেনে? হাই, হয় মই দৰ্শনাই হয়। আজি অকণ মেকআপত আছোঁ, ভাল লাগিছেনে? মই আছোঁ বৰ্তমান গুৱাহাটী টাউন ক্লাব। আজি ইয়াতে আমাৰ শ্ব' আছে। মই বাৰু মডেল নহয়, বাট আমি কিছুমান ভাল পোৱা কাম আমি চেষ্টা কৰোঁ মাজে মাজে। সেইটোৱে আজিৰ ভ্লগটো বহুত বেছি স্পেচিয়েল হয় মোৰ কাৰণে। আৰু মই এয়া ড্ৰেছ আপ কৰা নাই বাৰু। আজি যিহেতু 5 জুন হয়, বিশ্ব পৰিৱেশ দিৱস, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে', সেইটো কাৰণে আজি ইয়াতে আমাৰ শ্ব' আছে। আৰু তাৰ কাৰণে পূৰা ধুনীয়া হেয়াৰ ষ্টাইল, মেকআপ গোটেইখিনি হৈ গৈছে, কাপোৰ চেঞ্জ কৰিব আছে। বাকী ব'লক আমাৰ আজি কি হয় গোটেইখিনি দেখুৱাম আপোনালোকক। একাপ গাখীৰৰ চাহ আৰু এখন বিস্কুট খাই লৈছোঁ। এতিয়া আমি কষ্টিউমবোৰ পিন্ধিম আৰু আজি চবে আমি হোৱাইট আৰু গ্ৰীণ পিন্ধিম, যিহেতু এনভাইৰনমেণ্ট ডে' হয়। গ্ৰীণ ৰানৱে 2026 আমাৰ শ্ব' ষ্টাৰ্ট হ'ব। আৰু আমাৰ আজি ৰ'ড শ্ব' হ'ব নেহেৰু পাৰ্ক। আজি আমাৰ শ্ব' হ'ব নেহেৰু পাৰ্কত। অডিয়েঞ্চৰ যিটো ধুনীয়া ল'ৰা, হেণ্ডচাম ল'ৰা, তাক ফুলটো দি দিব দিছে। যদি ইগন'ৰ কৰি দিয়ে ইভিনিং স্নেক্স। আৰু আজি আমাৰ শ্ব' চাবৰ কাৰণে আহিছে এইফালে ৰাজশ্ৰী। হেল্ল' বা, ধুনীয়া লাগিছে দেই, বগা বগা। ৰাজীৱ দা এবাৰ হাই কৰি দিয়ক। ফুকন দা বঢ়িয়া একদম। মোক ফাৰ্ষ্ট টাইমৰ কাৰণে এনেকে ৰেম্পত দেখি কেনেকুৱা লাগিছে? প্ৰথম মডেল হৈ গ'লে দিয়া। মই জানা নাই, কিন্তু ট্ৰাই কৰিছো। মডেল হৈ গ'ল, ট্ৰাই কৰিছে আৰু ভাল হ'ব আৰু বঢ়িয়া হৈছে। নেক্সট টাইম আৰু ভাল হ'ব। আৰু ভাল হ'ব। এনেকে এপ্ৰিচিয়েট কৰিলে আৰু কি লাগে। ৰাতি হৈ গ'ল এতিয়া। ঘৰ গৈ আছো ৰাজশ্ৰী, মই আৰু এয়া আমাৰ গণেশগুৰি ব্ৰিজ। গুড ইভিনিং গাইজ, গুড ইভিনিং নহয়, গুড নাইট হৈ গ'ল। মই এতিয়াহে আহি পাইছোঁ ঘৰ, 9টা বাজি গ'ল। আৰু গোটেই দিনটো ৰাতিপুৱাই 11টা বজাতে ওলোৱা ঘৰৰ পৰা। যিসকলে ভাবে আমাৰ কষ্ট নাই বুলি, গম পাওঁ দিনটো কিমান কষ্ট এই ৰ'দত মেকআপ চেকআপ লৈ। বহুত ভাগৰ লাগিছে। এতিয়া মেকআপ ৰিমুভ কৰিব লাগিব আৰু হেয়াৰটো হেয়াৰ স্প্ৰে মাৰি একদম চুলিখিনি জুট হৈ আছে, এইবোৰ তেল সানি থ'ম। চাওঁ ৰ'ব কোন ক'ত আছে। দি নাই, ক'ৰবাত গৈছে ওলাই। আৰু এইফালে ঘৰৰ পৰিৱেশ পূৰা। এইফালে মায়ে খানা বনাই আছে। কি বনাইছে মা আজি? নাই, গৰম যে, গৰমত বহুত দিগদাৰ। তথাপিও মোৰ আজি মেকআপটো বাৰু ভালেই হৈছে, ফাটি একদম যোৱা নাই, ঠিকে আছে। খালি মই চকুটো পূৰা ভাল পাই যোৱা নাই যে, সেইটো কাৰণে মেকআপত পূৰা মানে পূৰা স্কিনটো ক্লিয়াৰ নেদেখি আৰু অকণমান চকুটো ধৰিব পাৰিছেনে? কিন্তু মেকআপটো ঠিকে আছে, মানে ঘামিলেও মানে ঠিকে আছে। কালিৰ তুলনাততো অকণমান মানে আজি হেৰিটো কমেই, গৰমটো। চাহ খালোঁ আৰু এতিয়া মই মেকআপ ৰিমুভ কৰিম। ফাৰ্ষ্টতে লেন্স লগোৱা নাই আজি। আইলেছেছ 200 টকাৰ আইলেছেছ, কোকোনাট অইল, ইয়াৰে যিটো স্মেল হয়। এইবোৰ চাফা কৰি গা পা ধুই আহি আছোঁ ৰ'ব। ডিনাৰটো কৰি এয়া মাই ফেভৰেট, অল টাইম ফেভৰেট চাহিদ কাপুৰৰ কবীৰ সিং চাই আছোঁ। হাই গাইজ, গুড মৰ্ণিং। কি খবৰ? ভালে আছেনে সকলো? ৰাতিপুৱা চাহৰ সৈতে হৈছে গুড মৰ্ণিংটো মোৰ। এফালে কি কৰি আছা? কি সেইটো বেলেগ কথা, তোমাৰ পেটটো ওলাই আছে। মানে যোৱাকালি ইয়াতে বিহু আছিল আমাৰ, বিহু চালোঁ গোটেই ৰাতি। ৰাতিপুৱা আহিছোঁ 6টা বজাত ঘৰ। মই মানে 1টা বজাত উঠিছোঁ। 7টা 8 9 10 11 12 1টা 6 ঘণ্টা শুইছোঁ, সেইটো শুব লাগিবই আৰু কিয় আৰু বেলেগ ঘৰ ল'ব লাগে? দৰকাৰ নাই নহয়। নহয় মানে মা আপুনি বুজি পোৱা নাই, আপুনি বেয়া ভাবিছে কথাটো। আমি মানে লৈছিলোঁ কিয়, জাষ্ট আমাৰ সম্পত্তি এটা হৈ থাকক, আমি বেয়া ভাবি কিনে লোৱা নাই নহয়। কথাটো বুজি পোৱা নাই, মায়ে কথাটো বেলেগ ভাবি লৈছে, সেইটো নহয় মা। মানে আজিকালি মাটি এটা সম্পত্তি, ঘৰ এটা সম্পত্তি, সোণ এটা সম্পত্তি। আমি সেই বেয়া ভাবি কিনে লোৱা নাই, আপোনাক বেয়া পাই কিনে আমি ঘৰটো লোৱা নাই, আপুনি বুজি পোৱা নাই। মানে আজিকালি ঘৰ এটা সম্পত্তি, গম পাইছেনে? ঘৰ, মাটি, সোণ এইবিলাক চব সম্পত্তি, আমি জাষ্ট লৈ থৈছোঁ। মানে আপোনালোকেও বহুতে ভাবি আছে যে তোমালোকে শাহুমাজনীক এৰি কেনেকৈ থাকিবা অকলে, বহুত কমেণ্ট আহিছে। মানে
কি ক'ম গাইজ, সকলো পৰিস্থিতি বেলেগ বেলেগ হয়। আমি লাহে লাহে যেতিয়া ডাঙৰ হওঁ ন, সকলোৰে জীৱনৰ সমস্যাবিলাক বেলেগ হয়। ৰাতিপুৱাৰ চাহকাপ খালোঁ আৰু এতিয়া এনেকৈ ওলাই মেলি ৰেডি হৈ আছোঁ। চাৰ্ট ইস্ত্ৰি কৰি আছে, আমাৰ অকণমান কাম আছে, বুটিকৰ কাম, তাত যাব লাগিব। মানে আমাৰ পাৰ্চেল আহিব, কাপোৰ আহিব, তাকে আমি আনিব লাগিব, ডেলিভাৰীটো ল'ব লাগিব, তাকে যাওঁ। মানে ইমান গৰম, হাত মানে ফুল শ্লিভ নিপিন্ধাকৈ ওলাব নোৱাৰি। মইতো ইস্ত্ৰি মৰাৰ ধৈৰ্য নাই, সেইটো ইস্ত্ৰি মাৰি পিন্ধি আছোঁ। মোৰ ইস্ত্ৰি মৰাৰ ধৈৰ্য নাই, এনেকৈয়ে পিন্ধিছোঁ। ইমান গৰম, নোৱাৰোঁ আৰু ইস্ত্ৰি যেনে তেনে গ'লেই হ'ল। জল্দি কৰা দেৰি হৈছে। গছৰ আম আজি পাৰিছে, কেঁচাই হৈ আছে, বাট টেঙা নহয় আমাৰ আমটো। যদি আগতীয়াকৈ নাপাৰোঁ বান্দৰ হৈ খাই শেষ কৰে। আমি পাৰিছে আজি, টেষ্ট নাই বাট মিঠা, পকাও নাই, আম যেন লগা নাই আৰু নৰ্মেল কিবা মিঠা বস্তু এটা খাই ভাল লাগে। কালিৰ দৰে আজিৰ দিনটো এনেকৈ গৈছে। ফ্লেছটো জ্বলাই লওঁ ৰ'বা। আমি এতিয়া আছোঁ, ক'ত আছোঁ, এইটো হেৰি ৰাস্তা ধাৰাপুৰ। এতিয়া আমি গৈ আছোঁ এয়াৰপৰ্টৰ, এতিয়া আমি গৈ আছোঁ এয়াৰপৰ্টৰ ওচৰত। কি খাবলৈ? আজি দিনটো দুইটাই শুকাই মৰিছোঁ। যোৱাকালিৰ দিনটো এনেকৈ গ'ল, আজিৰ দিনটোও মোৰ এনেকৈয়ে গ'ল। তাৰপিছত এতিয়া ঘৰত গৈ গা পা ধোৱা নাই, ড্ৰেছটো চেঞ্জ কৰিছোঁ আৰু আহিছোঁ কিবা এটা খাওঁ বুলি দুইটাই ওলাই। তুমি খাব, ময়ো খাম। গাইজ, কাম কাক কয় বুজি পাইছোঁ আৰু জীৱনত। মানে এই গৰমত স্কুটিখন লৈ দৌৰা দৌৰি কৰি দুইটাই একদম, মই ভাগৰিছোঁ, তথাপিও মানে হাৰ মানা নাই। তুমি হাৰ মানা নাই। আমি ভেটাপাৰাৰ পৰা আকৌ আহিছোঁ এতিয়া এয়াৰপৰ্ট ৰোল খাবলৈ। ইয়াতে ভাল ৰোল এটা পায়, তাতে আহিছোঁ। যিহেতু দিনটো একো খোৱা নাই, তো ভালকৈ খাই লওঁ আৰু ৰোল চল। হাতটো ভালকৈ ওলোৱাই নাই, সেইকাৰণে ৰ'ব খাই লওঁ। এটা ৰোল শেষ কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে থৈছোঁ। নহ'লে সেই খাইছে বিৰিয়ানী। এতিয়া নাখাবা, পিছত খাবা। আজি চব সৰুকালৰ বস্তু কিবা কিবি পাইছোঁ, চব লৈ লৈছোঁ। ঘৰত যাই দেখাই আছোঁ। ইমলি আছে, চুটকি আছে, বগৰী গুড়া আছে, তেতেলী আছে। এইটো কিবা পাণ, এইটো আগৰ দিনৰ নহয় বাৰু, এতিয়া নতুন। এইটো ভিতৰত মানে পাণ থাকে, মিঠা পাণ লাগে। কামোৰ দিয়া লাগিছে, পানী হয়। চব সৰু সৰু বস্তু লৈ আহিছোঁ আজি। এয়া বগৰী পাইপ, বগৰী গুড়া। এইটো মই খোৱা নাছিলোঁ, এইটো খাই দিওঁ। একদম সৰু কাললৈ মনত পৰি গ'ল। আগতে স্কুলত যাওঁতে এনেকৈ বগৰী পাইপ দুডাল লাগিবই মোক। ইমলি, তেতেলী, এইকেইটা খাই বিৰাট ভাল লাগে। আৰু এইটো চুটকি, ছোৱালীজনী মনত আছেনে? এতিয়া শুই যাওঁ, নেক্সট ভিডিঅ'ত লগ পাম, বাই।